নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকৰ হাতত এনেকুৱা জব কাৰ্ড আছে তেতিয়াহলে আপোনালোকে টকা লাভ কৰিব সপ্তাহত আপোনালোকে 1428 টকা আপোনালোকে লাভ কৰিব এই 1428 টকা আপোনালোকে কেনেকৈ লাভ কৰিব আজি মই সকলোখিনি তথ্য আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম তাৰ পিছত যদি আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিছে তেতিয়াহলে আপোনালোকে 21000 টকা আপোনালোকে লাভ কৰিব যদি এতিয়ালৈকে লাভ কৰা নাই তেতিয়াহলে আপোনালোকে চৰকাৰী ঘৰ যদি লাভ কৰিছে তেতিয়াহলে আপোনালোকে 21000 টকাটো লাভ কৰিব এই 21000 টকা বা আপোনালোকে সপ্তাহত 1428 টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব আজি আপোনালোকক এই সকলোখিনি তথ্য আপোনালোকক সকলোখিনি ডিটেইলছ দিম তাৰ লগতে আপোনালোকে জব কাৰ্ড কেনেকৈ বনাব জব কাৰ্ড আপোনালোকে ক'ত বনাব তাৰ লগতে আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব লাগে সকলোখিনি তথ্য আজি আপোনালোকক A to Z সকলোখিনি ডিটেইলছ আজি আপোনালোকক দিম গতিকে আপোনালোকক এটাই অনুৰোধ আপোনালোকে ভিডিঅ'টো ভালকৈ চাব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰিব প্ৰথমতে চাওক আপোনালোকে জব কাৰ্ড ক'ত বনাব জব কাৰ্ড বনাবলৈ আপোনালোকৰ যি গাঁও পঞ্চায়ত আছে আপোনালোক সেই গাঁও পঞ্চায়তত গৈ যি সচিব গৰাকী আছে বা প্ৰেচিডেণ্ট আছে তাৰ লগত তেখেতৰ লগত যোগাযোগ কৰি আপোনালোকে জব কাৰ্ড বনাব পাৰে তাৰ পিছতো আপোনালোকৰ পঞ্চায়তৰ যি বা আপোনালোকৰ যি ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকৰ যি প্ৰতিনিধিসমূহ আছে তেওঁলোকৰ লগত আলোচনা কৰিও আপোনালোকে জব কাৰ্ড বনাব পাৰে তাৰ উপৰি আপোনালোকে যদি আৰু জব কাৰ্ড বনাব বিচাৰে তেতিয়াহলে আপোনালোকৰ যি ব্লক আছে আপোনালোক ব্লকত গৈ জব কাৰ্ড বনাব পাৰে কিন্তু অৰিজিনেলতে আপোনালোকৰ যদি যি প্ৰতিনিধিসকল আছে তেওঁলোকেহে এই জব কাৰ্ডৰ কামখিনি কৰে কাৰণ আপোনালোকে এটা জব কাৰ্ড বনালে আপোনালোকৰ জব কাৰ্ডৰ আপোনালোকে টকা লাভ নকৰে জব কাৰ্ডৰ টকা কেতিয়া লাভ কৰিব আজি মই আপোনালোকৰ সেইখিনি সকলোখিনি তথ্য দিম প্ৰথমতে চাওক যদি আপোনালোকৰ জব কাৰ্ড আছে তেতিয়াহলে আপোনালোকে কেনেকৈ সেই জব কাৰ্ডসমূহত আপোনালোকৰ নাম আছে নাই কেনেকৈ চাব পাৰিব আপোনালোকৰ যি MG এনৰেগাৰ যি সাইড আছে আপোনালোকে এই MG এনৰেগা সাইডত গৈ আপোনালোকে জব কাৰ্ডত আপোনালোকৰ নাম আছে নাই এই সকলোখিনি চাব পাৰিব এতিয়া চাওক মই আজি প্ৰথমতে আপোনালোকে এটা কথা জনাব বিচাৰিছো যদি আপোনালোকৰ জব কাৰ্ড আছে তেতিয়াহলে আপোনালোকে সেই জব কাৰ্ডৰ লগত আধাৰ লিংক কৰাটো বাধ্যতামূলক যেতিয়ালৈকে আপোনালোকে আধাৰ লিংক নকৰে তেতিয়ালৈকে আপোনালোকে 1 টকাও লাভ নকৰে যদি আপোনালোকৰ হাতত জব কাৰ্ড আছে তেতিয়াহলে আপোনালোকৰ যি গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তত গৈ আপোনালোকে বা ব্লকত গৈ বা আপোনালোকৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ দ্বাৰা আপোনালোকে যি জব কাৰ্ড আছে এই জব কাৰ্ডৰ লগত আপোনালোকে আধাৰ লিংকটো সংযোগ কৰক আধাৰ লিংকটো লিংক কৰাৰ পিছতহে আপোনালোকৰ কাৰ্ডৰ লগত যি আধাৰ কাৰ্ড সংযোগ কৰা হয় তেতিয়াহে আপোনালোকৰ সপ্তাহত 6 দিন আপোনালোকৰ যি জব কাৰ্ডৰ কাম হয় এই জব কাৰ্ডৰ এই কামৰ দ্বাৰা আপোনালোকে 1428 টকাকৈ আপোনালোকৰ যি জব কাৰ্ড আছে এই জব কাৰ্ডত টকা সোমায় তাৰ পিছত আপোনালোকৰ যদি আপোনালোকৰ চৰকাৰী ঘৰ লাভ কৰিছে আৰু আপোনালোকৰ হাতত জব কাৰ্ড আছে তেতিয়াহলে আপোনালোকে 21000 টকাটো কেনেকৈ লাভ কৰে এতিয়া চাওক চৰকাৰী ঘৰত আপোনালোকে 1,30,000 টকা প্ৰথমতে আপোনালোকৰ 3টা কিস্তিত যেতিয়া লাভ কৰে এই 3টা কিস্তিত লাভ কৰাৰ ভিতৰতে তাৰ মাজতে আপোনালোকে যেতিয়া ঘৰৰ ভিটি বনায় তেতিয়া ঘৰৰ কাম কৰাই থাকে এই ঘৰৰ ভিটি যাতে আপোনালোকে কাম কৰাব পাৰে তাৰ কাৰণে চৰকাৰ ষ্টাৰ্ট দিয়ে যেতিয়া আপোনালোক ঘৰৰ কাম যেতিয়া ষ্টাৰ্ট দিয়ে তেতিয়ালে সেই ঘৰৰ কামখিনি যাতে যিখিনি মাটিৰ দৰকাৰ হয় এই মাটিখিনি যাতে আপোনালোকে পুৰা কৰিব পাৰে মাটি কাটি আনি পেলাই আপোনালোকে যাতে এই ঘৰখনত দিব পাৰে তাৰ কাৰণে চৰকাৰেটো এক্সট্ৰাকৈ আপোনালোকে 21000 টকা প্ৰদান কৰে এই 21000 টকাটো আপোনালোকৰ যি জব কাৰ্ড আছে এই জব কাৰ্ডৰ লগত আপোনালোকৰ যি PMI ঘৰ লাভ কৰিছে এই PMIৰ লগত তাত লিংক কৰা হয় লিংক কৰাৰ পিছত আপোনাৰ যিটো জব কাৰ্ড আপোনালোকে PMI ঘৰত লিংক কৰিছে এই জব কাৰ্ডতহে আপোনালোকে টকাটো লাভ কৰিব আৰু এইটো জব কাৰ্ডত যেতিয়া আপোনালোকে আধাৰ লিংক কৰা হ'ব বা সেই আধাৰ কাৰ্ডৰ লগত আকৌ আপোনাৰ যি বেংক পাছবুক আছে এই বেংক পাছবুকৰ DVD লিংক থাকিব লাগিব বৰ্তমান চৰকাৰে এটাই সিস্টেম কৰিছে আপোনালোকে গম পায় যে চৰকাৰৰ যিকোনো টকা যদি আপোনালোকে লাভ কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত লিংক কৰাটো বাধ্যতামূলক তেতিয়াহে আপোনালোকে টকাটো লাভ কৰিব কাৰণ প্ৰথমতে চাওক চৰকাৰী যি টকা হওক বা অন্য কিবা টকা হলে তেওঁলোকে বেংক একাউণ্টতহে টকাটো প্ৰদান কৰে বৰ্তমান বেংক একাউণ্টত টকা প্ৰদান নকৰে যি আধাৰ কাৰ্ড আছে আপোনালোকৰ সেই আধাৰ কাৰ্ডতহে টকাটো লাভ কৰে এই আধাৰ মোডতহে তেওঁলোকে টকাটো পেমেণ্ট কৰে যেতিয়া আধাৰ কাৰ্ডত টকাটো আপোনালোকৰ পেমেণ্ট কৰা হয় তেতিয়াহলে আধাৰ কাৰ্ডত যেতিয়া আপোনালোকৰ বেংক একাউণ্টৰ লিংক থাকে তেতিয়াহে আপোনালোকে সেই টকাটো লাভ কৰিব এতিয়া সব জব কাৰ্ডত যদি আপোনালোকে আগৰ পৰাই জব কাৰ্ড আছে যদি আপোনালোকৰ হাতত কোনো জব কাৰ্ড নাই তেতিয়াহলে আপোনালোকে ক'ত পাব আৰু কেনেকৈ লাভ কৰিব পাৰিব যদি আপোনালোকৰ হাতত এনেকুৱা কোনো জব কাৰ্ড নাই বা আপোনালোকৰ যদি এতিয়ালৈকে জব কাৰ্ড আছে নে নাই আপোনালোকে নাজানে তেতিয়াহলে আপোনালোকে ক'ত চাব পাৰে প্ৰথম কথা হৈছে আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকৰ যে সচিব গৰাকী আছে বা একাউণ্টেণ্ট আছে GRS আছে যি আছে তেওঁলোকৰ লগত আলোচনা কৰি পেলাই তেওঁলোকক কোৱাৰ পিছত আপোনালোকৰ জব কাৰ্ড যদি আছে ওলাই দিব পাৰে বা আপোনালোকে অনলাইনতো গৈও আপোনালোকে জব কাৰ্ড চাব পাৰিব তে অনলাইনত আপোনাৰ নাম আছে নে নাই চাবলৈ আপোনালোকে অনলাইনত যি MG এনৰেগা সাইট আছে আপোনালোকে এই MG এনৰেগাত আপোনালোকে যাব লাগিব MG এনৰেগাৰ যি গুগল আছে গুগলত গৈ MG এনৰেগা আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত যেটো মেইন সাইট যেটো MG এনৰেগাৰ যেটো সাইট খোল খায় এই সাইটত আপোনালোকে যাব লাগিব এইটো যোৱাৰ পিছত আপোনালোকে মই স্টেপ বাই স্টেপ মই সকলোখিনি আপোনালোক দেখুৱাম
এইটো হৈছে মেইন সাইড। এইটো সাইড যেতিয়া আপোনালোকে খোল খাব, এইটো সাইড যোৱাৰ পিছত আপোনালোকৰ যি ডিস্ট্ৰিক্ট আছে, আপোনালোকৰ যি ডিস্ট্ৰিক্ট আছে এইটো সাইড মেইন খোল খোৱাৰ পিছত আপোনালোকৰ যিটো ডিস্ট্ৰিক্ট আছে আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিলে। ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যি ব্লক আছে ব্লকটো সিলেক্ট কৰিব। ব্লক সিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো পঞ্চায়ত আছে আপোনালোকৰ এই পঞ্চায়তটো সিলেক্ট কৰিব। এতিয়া চাওক, এই পঞ্চায়ত সিলেক্ট কৰাৰ পিছত আপোনালোকৰ গোটেই লিষ্টখন ওলাই গৈছে। ইয়াত আপোনালোকৰ জব কাৰ্ড আছে নে নাই, যদি জব কাৰ্ড ইয়াত লিংক হৈ আছে গোটেইখিনি নাম ইয়াত ওলাই যাব। প্ৰথমতে চাওক, যি 6 নম্বৰ যিটো 5 নম্বৰ যিটো ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ৰেজিষ্টাৰ আছে আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ পঞ্চায়তৰ যিমান নাম আছে সেই সকলোখিনি নাম ইয়াত ওলাই গৈছে। ইয়াত আপোনালোকে চাব পাৰিব আপোনালোকৰ জব কাৰ্ড আছে নে নাই। যদি আপোনালোকৰ জব কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে নতুনকৈ জব কাৰ্ড বনাব নালাগে। ইয়াৰ পৰা আপোনালোকে জব কাৰ্ডৰ নাম্বাৰটো ওলাই পেলাই আপোনালোকৰ পঞ্চায়তত গৈ বা জিআৰএছৰ লগত যোগাযোগ কৰি বা আপোনালোকৰ ব্লকত গৈ বা আপোনালোকৰ যি গাঁও প্ৰতিনিধি আছে তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ জব কাৰ্ডত আধাৰ কাৰ্ডটো লিংক কৰক। এই আধাৰ কাৰ্ড লিংক কৰাৰ পিছতহে আপোনালোকৰ যিটো জব কাৰ্ড আছে সেই জব কাৰ্ডটো আপোনালোকে কিবা কামত লগাব পাৰিব। কাৰণ জব কাৰ্ডত চাওক, মই আগতে কৈ আছোঁ যে আপোনালোকৰ জব কাৰ্ডত সপ্তাহত আপোনালোকৰ যি জব কাৰ্ড আছে এই জব কাৰ্ডত সপ্তাহত 1428 টকাকৈ আপোনালোকে লাভ কৰিব। এই 1428 টকাটো আপোনালোকে লাভ কৰিবলৈ প্ৰথমতে আপোনালোকৰ যি জব কাৰ্ড আছে এই জব কাৰ্ডৰ লগত আধাৰ লিংক কৰাটো বাধ্যতামূলক। তাৰপিছত যি আপোনালোকৰ যিটো একাউণ্ট দিয়া হয় এই একাউণ্টটো ডিবিটি লিংক কৰাটো বাধ্যতামূলক। তাৰপিছত আপোনালোকে এতিয়া এই 1428 টকাটো লাভ কৰিবলৈ আপোনালোকৰ যি গাঁৱত বা আপোনালোকৰ যি পঞ্চায়তত যি উন্নয়নমূলক কাম হয়, যি ৰাস্তা ঘাট হওক বা অন্য কিবা কাম কৰা হয়, এই কামত যেতিয়া আপোনালোকৰ জব কাৰ্ডটো ব্যৱহাৰ কৰা হয় তেতিয়াহে আপোনালোকৰ 6 দিনত 238 টকাকৈ 1428 টকা ব্যৱহাৰ নকৰে বা আপোনালোকে সেই জব কাৰ্ডটো আপোনালোকে কাৰোবাক যদি ব্যৱহাৰ কৰিব নিদিয়ে, আপুনি যদি তাত কাম কৰিব নাযায় বা আপুনি যদি সেই ব্যৱহাৰ নকৰে তেতিয়াহ'লে আপোনালোকে এই 1400 টকাটো লাভ কেতিয়াও নকৰে। গতিকে আপোনালোকৰ হাতত যদি জব কাৰ্ড আছে তেতিয়াহ'লে আপোনালোকে লিংক কৰাই প্ৰতিনিধিহঁতৰ লগত আলোচনা কৰি আপোনালোকে যোগাযোগ কৰি আপোনালোকে জব কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিয়ক, কাম কৰাব দিয়ক, তেতিয়াহে আপোনালোকৰ 1400 টকাটো লাভ কৰিব। তাৰপিছত যদি আপোনালোকৰ জব কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকৰ মই আগতে কৈছোঁ যে আপোনালোকে পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলোচনা কৰক। যোগাযোগ কৰি পেলাই পঞ্চায়তৰ সচিবগৰাকী আছে বা প্ৰেচিডেণ্ট আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে নতুনকৈ জব কাৰ্ড বনাব পাৰিব।